এতিয়া প্ৰাইড মান্থ ষ্টাৰ্ট হ'ব চ' চবে ৰাস্তাত মুজৰা কৰিব। এই ষ্টেটমেণ্টটো মই শুনিছো এজন ফেমাছ কণ্টেণ্ট ক্ৰিয়েটৰৰ মুখত। এই ষ্টেটমেণ্টটো শুনি মই ভাবিলো যে 2026তো LGBTQ+ কমিউনিটিয়ে কিয় নিজৰ এক্সিষ্টেঞ্চক জাষ্টিফাই কৰিব লগা হৈ আছে। চ' ফাৰ্ষ্টলি প্ৰাইড মান্থ এটা ট্ৰেণ্ড নহয়, এইটো এটা প্ৰটেষ্ট মুভমেণ্ট হয়, যোনটো 1969ত ষ্টোনৱাল ৰায়টছৰ পিছত LGBTQ+ ৰাইটছ মুভমেণ্ট গোটেই দুনিয়াত ষ্ট্ৰং হৈছিলে আৰু তেতিয়াৰ পৰা জুন মান্থটোক প্ৰাইড মান্থ বুলি মানি লোৱা হৈছিলে। আৰু ইণ্ডিয়াত 2018লৈ ছেম ছেক্স ৰিলেশ্যনশ্বিপ ক্ৰিমিনেল এক্ট মানা হৈছিল আণ্ডাৰ ছেকশ্যন 377 আৰু এইটো কোনো এনচিয়েণ্ট হিষ্ট্ৰী নহয়, এইটো আমাৰ জেনেৰেশ্যনতে হৈছে। দেন 2014ত সুপ্ৰিম কোৰ্টে ট্ৰান্সজেণ্ডাৰ কমিউনিটিটোক অফিচিয়েলি ৰিকগনাইজ কৰিছে এজ এ থাৰ্ড জেণ্ডাৰ। দেন 2023ত ছেম ছেক্স মেৰেজটো লিগেলাইজ কৰাৰ কাৰণে সুপ্ৰিম কোৰ্টত ডিমাণ্ড কৰিলে, বাট কোৰ্টে লিগেল এপ্ৰুভেল নিদিলে। বাট লটছেও ইম্পৰ্টেণ্ট হ'ল ছ'চাইটি। আজিও কিমান মানুহ আছে যোনে নিজৰ আইডেণ্টিটি ঘৰত অপেনলি ক'ব নোৱাৰে, বুলি ফেচ কৰে জাষ্ট বিকজ অফ দেয়াৰ আইডেণ্টিটি, যাক ঘৰৰ পৰা ওলাই দিয়ে জাষ্ট বিকজ অফ দেয়াৰ আইডেণ্টিটি, আৰু যোনে নিজৰ আইডেণ্টিটি লুকুৱাব লগা হয় জাষ্ট বিকজ ছ'চাইটিয়ে একচেপ্ট নকৰিব বুলি। চ' প্ৰাইড মুভমেণ্টৰ পাৰ্পাছ কাকো ফ'ৰ্চ কৰা নহয়। প্ৰাইড মানে হ'ল যে LGBTQ+ কমিউনিটি আমাৰ ছ'চাইটিৰে পাৰ্ট হয়, সিহঁতেও ছেম ৰেচপেক্ট ডিজাৰ্ভ কৰে, সিহঁতেও মানুহে হয়। চ' LGBTQ কমিউনিটিয়ে প্ৰাইড মান্থত কৰি ট্ৰল কৰাতছে এবাৰ ভাবি চাবা।